নিয়তিৰ কৰুণ পৰিহাস কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে আৰু নাই। 92 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। মুম্বাইৰ ব্ৰিজ কেণ্ডি হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। দেশবাসীৰ বাবে দুখবৰ, 92 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰি কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পীগৰাকী। মুম্বাইৰ ব্ৰিজ কেণ্ডি হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতৰ মেলোডি কুইন আশা ভোছলে। শনিবাৰে হৃদৰোগত আক্ৰান্ত হৈছিল আশা ভোছলে। সোমবাৰে মুম্বাইৰ শিৱানী পাৰ্কত শেষকৃত্য সম্পন্ন হ'ব শিল্পীগৰাকীৰ। কালি নিশা হৃদৰোগত আক্ৰান্ত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বিশ্বপ্ৰসিদ্ধ শিল্পীগৰাকীক। আশা ভোছলেৰ দেহাৱসানৰ খবৰে চিনেমা আৰু সংগীত জগতত গভীৰ শোকৰ ছাপ পেলাইছে। বিগত কেইবছৰমানৰ পৰা বাৰ্ধক্যজনিত কাৰণত আশা ভোছলেই কিছু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল। অৱশ্যে এই বয়সতো তেওঁ সক্ৰিয় হৈ আছিল আৰু কনচাৰ্টত অংশগ্ৰহণ কৰিছিল। আশা ভোছলেৰ প্ৰথম গীত আশা ভোছলেৰ সংগীতিক যাত্ৰা আৰম্ভ হয় 1943 চনত মাৰাঠী ছবি মঞ্জে বালৰ প্ৰথম প্লেবেক গীতৰ পৰা। তাৰ পিছত 1948 চনত মুক্তি পোৱা হিন্দী ছবি চুনৰিয়াৰ ছবন আয়া গীতেৰে বলিউড প্লেবেকত আত্মপ্ৰকাশ কৰে শিল্পীগৰাকীয়ে। 1933 চনৰ 8 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা আশা ভোছলেই অতি কম বয়সতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু দীৰ্ঘ সাংগীতিক জীৱন পৰিক্ৰমাত তেওঁ হিন্দী, অসমীয়া, মাৰাঠী, বাংলা, গুজৰাটীকে ধৰি একাধিক ভাষাৰ হাজাৰ হাজাৰ গীতত কণ্ঠদান কৰিছিল। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.